আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফাৰ্ষ্ট নিউজ অসম। মই আজি উপস্থিত আছোঁ এক বৃহৎ ঠাই বুলি এইটো কাৰণে আজি কৈছোঁ, এখন স্কুল, কিন্তু মই বৃহৎ ঠাই বুলি আপোনালোকৰ মাজত এইকাৰণে মই আজি প্ৰতিবিম্বিতা কৰিছোঁ। যি মিড ব্ৰেইন আছে, যি প্ৰজ্ঞা যি ব্ৰেইন আছে, এক্টিভিটি যি নগাঁও যি ব্ৰহ্মপুৰ শাখা আছে, শাখাত মই আজি উপস্থিত আছোঁ। এক অৰ্থত ক'বলৈ গ'লে মোৰ কেমেৰা যি সতীৰ্থ আছে, সতীৰ্থগৰাকীয়ে দেখুৱাব, সমগ্ৰ দৃশ্যভাগ দেখুৱাব। এক অৰ্থত ক'বলৈ গ'লে প্ৰজ্ঞা মিড ব্ৰেইন এক্টিভেশ্যন যি আছে, এক্টিভেশ্যন বুলি আমি ক'লে কি বুজি পাওঁ? সাধাৰণতে এক্টিভেশ্যন বুলি ক'লে সাধাৰণতে আমি এক্টিভ হোৱা বা যিখিনি বস্তু আমাৰ পৰা মাজৰ পৰা ধৰক এক্টিভ নাই, সেইখিনি বস্তু আমি এক্টিভ কৰাবলৈ আমি বিচাৰোঁ। ইয়াতে বিভিন্ন ধৰক তেওঁলোকৰ প্ৰচেষ্টাসমূহ আছে। আনন্দদায়ক পৰিৱেশ, মাল্টিভেশ্যন, দৃশ্য আৰু শ্ৰাব্য, মগজুৰ ব্যায়াম, শাৰীৰিক ব্যায়াম আদি অধ্যয়ন, প্ৰাৰ্থনা, চকুৰ ব্যায়াম, সমস্যাখিনি সকলোখিনি ইয়াতে সমস্যা সমাধান হ'ব। সকলোখিনি সমস্যা সমাধান হ'ব প্ৰজ্ঞা মিড ব্ৰেইন এক্টিভেশ্যনৰ যিখিনি আমাৰ ভিতৰ চোৱা আছে, প্ৰজ্ঞা মিড ব্ৰেইন যি এক্টিভেশ্যন আছে, এক্টিভেশ্যনৰ যি ভিতৰ চোৱা আছে, ভিতৰ চোৱা এই কণ ছাত্ৰ ছাত্ৰীসকল আহিছে, ইয়াৰ ভিতৰলৈ আহিছে। আমি তেওঁলোকৰ পাইছোঁ অলপ ইয়াতে যি প্ৰশিক্ষক আছে, প্ৰজ্ঞাত যি এটা এক্টিভিটি যি এটা হেৰি আছে, এক্টিভেশ্যন যি মানে চেণ্টাৰ আছে, কি ক'ব এই ক্ষেত্ৰত? এটা হাতত এটা গাৰু লৈ আহিছে, মই আপোনাৰ প্ৰসংগ পিছলৈ যাম। হাতত এটা গাৰু লৈ আহিছে সকলোৱে, কোনোবাই মোনাত আনিছে, কোনোবাই হাতত আনিছে, কান্ধত লৈ আহিছে। কি ক'ব? গাৰুটো মেইন কি? আমি যেতিয়া পঢ়াশালীলৈ যাওঁ কিতাপৰ টুকুৰা লৈ যাওঁ, এতিয়া এটা গাৰুৰ টুকুৰা লৈ আহিছে, কি ক'ব? নমস্কাৰ। গাৰুটো লৈ আহিছে তেখেতসকলক আচলতে যিটো থেৰাপি হয়, এইটো মিউজিক থেৰাপি। এই মিউজিক থেৰাপিটো দিয়া হয়, শুবলৈ দিয়া হয় তেখেতসকলক। শুই পেলাই সেই মিউজিক থেৰাপিটো দিয়া হয়, আৰু শুই থেৰাপিটো লৈ থকা অৱস্থাত পিছৰ ফালে তেখেতসকলৰ টোপনি যাব লাগিব, টোপনি যায়। আৰু কিমান সময় টোপনি যাব? মানে থেৰাপিটো 1 ঘণ্টা দিবলগীয়া হয়। 1 ঘণ্টাত সিহঁতে থেৰাপি ল'বলগীয়া হয়, আৰু থেৰাপি লৈ সিহঁতক শুই থকা অৱস্থাত টোপনি যাব লাগিব। সেইকাৰণে তেখেতসকলক বগা গাৰু। টোপনি গ'লে জানো কিবা সমস্যা সমাধান হ'ব? টোপনি যোৱা অৱস্থাতে ব্ৰেইনটো এক্টিভ হৈ থাকে। যিটো থেৰাপি দিয়া হয়, সেই থেৰাপিটোৰ জৰিয়তে মিডল ব্ৰেইনটো এক্টিভ হৈ থাকে, স্নায়ুকোষৰ এক্টিভিটিটো বাঢ়ি থাকে। সেই মেইন বস্তুটো থেৰাপিটো এক প্ৰকাৰ এইটো এটা মেডিটেশ্যন হয়। আৰু আপুনি যিটো বুজাইছে যে টোপনিত ব্ৰেইন সংযোগটো বাঢ়িছে, টোপনি যোৱাৰ পিছত প্ৰজ্ঞাজীয়ে আপোনাৰ হেৰি আছে, মাৰ্বিক যি আছে, মিডবেক যি আপোনাৰ এডিকশ্যন আছে, মিডবেক যি এডিকশ্যন আছে, মানে টোপনি গ'লে কি, মানে টোপনি নগ'লে কি শিক্ষা গ্ৰহণ নহ'ব নেকি? আপুনি সেইটো বুজাব বিচাৰিছে? নহয়, মই শিক্ষা গ্ৰহণ কৰিব নহয়, মই ক'ব বিচাৰিছোঁ আপুনি থেৰাপিৰ বিষয়ে কৈ আছে, মই গম পাইছোঁ। ক্ষেত্ৰত কি ক'ব? তাৰমানে টোপনি আৰু টোপনি নোযোৱাৰ ক্ষেত্ৰত, থেৰাপিৰ ক্ষেত্ৰত টোপনি নগ'লেও বহুত ধৰক নাৰ্ভৰ যি পেচেণ্ট আছে, তেওঁলোকে টোপনি নোযোৱাকৈ তেওঁলোকৰ নাৰ্ভৰ সমস্যাসমূহ সমাধান কৰিছে। কিন্তু মিড ব্ৰেইনৰ ক্ষেত্ৰত এনেকুৱা কি আছে? টোপনি গ'লে স্নায়ুকোষবিলাক ষ্টেবল হয়। মানে মিড ব্ৰেইন যি এক্টিভেশ্যন আছে, স্নায়ুকোষবিলাক এক্টিভ হয়। আমাৰ স্নায়ুকোষ এক্টিভ কৰাটোৱেই মেইন বস্তু। সেইকাৰণে ধৰি লওক শুই পেলাই টোপনি যোৱা অৱস্থাত, টোপনি নোযোৱা অৱস্থাতে আমি থেৰাপিটো দিয়া হয়, আৰু লাহে লাহে আপোনাৰ টোপনি যায়গৈ। থেৰাপি লৈ টোপনি যায়গৈ। মানে আমি এই কথাত ক'ব লাগিব, যেনেধৰণে আমি আইতাৰ কোলাত যি বুঢ়ী আই সাধু শুনিছিলোঁ, যেনেকৈ আমি বুঢ়ী আই সাধু শুনি পেলাই এটা সময়ত টোপনি গৈছিলোঁ, সেয়া আছিলে আমাৰ এটা ধৰক উঠি অহা যি জীৱন, একেবাৰে মানে শৈশৱ জীৱন বুলিয়ে ক'ব লাগিব। সেই শৈশৱ জীৱনৰ যি আমি বুঢ়ী আই সাধু আমি আইতাৰ কোলাত শুই পেলাই শুনিছিলোঁ, তেনেধৰণে ছাৰে এটা থেৰাপি ব্যৱস্থাপনা কৰিছে, যিখিনি যি প্ৰজ্ঞাত যি মিড ব্ৰেইন যি এক্টিভেশ্যন যি চেণ্টাৰত আছে, সেইসকলৰ বাবে তেওঁ থেৰাপিটো ব্যৱস্থাপনা কৰিছে। আমি তাৰ লগতে ছাৰৰ পৰা জানিম। ছাৰ, ইয়াতে আৰু কি উপলব্ধ? ইয়াতে থেৰাপিৰ লগে ব্ৰেইন জিম আছে, ব্ৰেইন ৱাৰ্ম আছে, এইটো ব্ৰেইনৰ কাৰণে আপোনাৰ কৰোৱা হয়। আৰু আই জিম আছে, চকুৰ কাৰণে কৰা হয়। এইবিলাক হৈছে এক্টিভিটি। আচলতে আমাৰ ইয়াত এক্টিভিটিয়ে কৰা হয়, চব গোটেইখিনি এক্টিভিটি হয়, ফিজিকেল এক্টিভিটি। তাৰ উপৰিও ডেন্স কৰোৱা হয়, মানে অল ৰাউণ্ডাৰ হ'ব লাগিব ল'ৰা ছোৱালীসকল। ডেন্সো কৰোৱা হয়। তাৰ উপৰি ধৰি লওক যোগাসন, প্ৰাণায়াম, প্ৰাৰ্থনা কৰা হয়। তাৰ মাজে মটিভেশ্যন দিয়া হয়। তাৰ মাজে ফানি ভিডিঅ' এনজয়মেণ্টৰ কাৰণে ফানি ভিডিঅ' দিয়া হয়, হাস্যমধুৰ কাৰণে অলপ খেলিবলৈও দিয়া হয়। এনেধৰণে তেখেতসকলক আচলতে আমাৰ যিটো কামৰ বোজা, আমি কামটো যিকোনো কাম এটা বোজা হিচাপে লওঁ। বোজাৰ পৰিৱৰ্তে কামটো কেনেকৈ উপভোগ কৰিব পাৰি, এনজয় কৰিব পাৰি, পঢ়াটো কেনেকৈ এনজয় কৰিব পাৰি, কামটো কেনেকৈ বিৰক্তিদায়ক নহয় এনজয় কৰিব পাৰি, সেই শিক্ষাটোকে আমি ইয়াত দিবলৈ চেষ্টা কৰি আছোঁ। মই যদি মোৰ ধৰক মোৰ যি আজি কন্যাই হওক বা আজি মোৰ পুত্ৰ আছে, উঠি অহা যি প্ৰজন্ম হওক বা যি মোৰ কন্যা আৰু পুত্ৰ আছে, মই যদি আজি এখন ব্যক্তিগত খণ্ড মানে হেৰিয়ত আপোনাৰ স্কুলত দিবলৈ মই চেষ্টা কৰিম, কিন্তু প্ৰজ্ঞা মিড ব্ৰেইন এক্টিভেশ্যন ফাউণ্ডেশ্যনত যদি দিবলৈ যাওঁ, কিমান দিনতে এই কোৰ্চটো কমপ্লিট হ'ব? কিমান দিন লাগিব? এইটো প্ৰথম ৱৰ্কশ্বপ 2টা দিন কৰা হয় ফুল্লি,
আৰু কোৰ্চটো 3 মহীয়া কোৰ্চ 3 মাহত ফুল্লি এক্টিভ হৈ যায় আৰু বাধ্যবাধকতা নাই যে 3 মাহ সম্পূৰ্ণ হল ল'ছালী আহিব নালাগে হেতু কথা নহয় প্ৰয়োজন হলে তেখেতসকল আহি থাকিবও পাৰে তাৰমানে 16 বছৰ বয়সলৈকে যেহেতু ব্ৰেইনটো এক্টিভ হৈ থাকে গতিকে তেখেতসকলে ওৱান টাইম এডমিশন হয় এডমিশনৰ পিছত তেখেতসকলে মন কৰিলে আহি থাকিব এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে কিমান বছৰৰ পৰা আপোনালোকে এডমিশন গ্ৰহণযোগ্য হিচাপে এডমিশনটো 5 বছৰৰ পৰা 16 বছৰ বয়সলৈকে 5 বছৰৰ পৰা 16 বছৰ বয়সলৈকে একত ক'বলৈ গ'লে যিখিনি ধৰক আপোনালোকে এডমিশন লয় তাৰ কিবা মূল্য মানে এটা আমি যেহেতু এটা আপোনালোকে গম পাইছে এইটো ধৰি লওক ফ্ৰেঞ্চাইজি হিচাপে আনা হয় গতিকে অলপ সামান্য কিবা এটা মূল্য ল'বলগীয়া হয় আৰু ঠিক হ'ব ছাৰ বহুতখিনি এনে কিছু সমস্যা সন্মুখীন হয় আপুনিও হয় ছাত্ৰ ছাত্ৰীসকলৰ লগতে পিতৃ মাতৃ যি আছে পিতৃ মাতৃতকৈ আপুনি বেছি খনিক সমস্যাৰ সন্মুখীন হয় ছাৰ পুৱা কিমান ভাগৰ পৰা কিমান ভাগলৈকে আপুনি ক্লাছখিনি কৰে ক্লাছ আমি প্ৰথম ৱৰ্কশ্বপটো ৰাতিপুৱা 8:30 বজাৰ পৰা আৰম্ভ হয় ৰাতি 7টা বাজি যায় খোৱা বোৱা কণ্টিনিউৱাছ খোৱা বোৱা সম্পূৰ্ণ ইয়াতে হয় ক্লাছ ৰুমতে হয় আৰু ইমান ধৰণে একেৰাথেয়ে সিহঁতক এক্টিভিটি দিয়া হয় যদিও তেখেতসকলে এনজয় হৈ কৰে কোনো ভাগৰ অনুভৱ নকৰে আৰু কোনো ধৰণৰ বিৰক্তি অনুভৱ নকৰে আপুনি সেই সাক্ষাৎকাৰ ল'ছালীৰ পৰা ল'লে গম পাব খাদ্য তালিকা সেই বিষয়ে জানিবলৈ নাযাওঁ খাদ্য তালিকাত কি থাকে এইখিনি তেওঁলোকৰ ব্যক্তিগত কথা বাৰু দিনৰ স্বৰূপে ডিজিটেল নাই গতিকে ফাৰ্ষ্ট নিউজ অসমত মই এটা জনাম যে যিহেতুকে পিতৃ মাতৃসকলে তেওঁলোকে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে এখন স্কুলত দিয়ে ইংলিছ মিডিয়ামে হওক বা আমাৰ অসমীয়া মিডিয়ামে হওক বা আমাৰ ইংলিছ মিডিয়াম হওক বা এখন ব্যক্তিগত সংগত কৰি সেইবিলাক যাতে নহওক মই ভাবোঁ যে সেই ল'ৰা ছোৱালীক ফিজিকেলি এক্টিভিটিজ কিছুমান লাগে মোৰ ল'ৰাটো মই কাৰাটেত দিছোঁ য়োগাত দিছোঁ তাৰোপৰি তাৰ মানে যিটো হেৰি আছে সেইবিলাক কৰি থাকিলে সি মানে কিবা বেলেগ ৰাগিয়াল বস্তু বা নিচাজাতীয় বস্তু যাতে আঁতৰত থাকক সি নিজৰ শৰীৰটোৰ প্ৰতি যত্নৱান হওক আৰু চৰ্চা কৰক যে আপোনাৰ আৰু এটা কথা মোবাইল লৈ পেলাই বহু ল'ৰা ছোৱালী বিপথে গুচি গৈছে তো সেইকাৰণে মই কওঁ যে সকলো মাক দেউতাকে এই মোবাইল যিটো মানে হেৰি আছে সেই বস্তুটো আঁতৰ কৰিবৰ কাৰণে মই এটাই আহ্বান জনাম যে সমাজখনক এই ল'ৰা ছোৱালীখিনিক অকণমান এনেকুৱা ধৰণৰ মানে হেৰিৰ লগত মানে সংস্থাৰ লগত অকণমান আহি আলোচনা কৰি যদি তেনেকুৱা ল'ৰা ছোৱালী আছে মই ভাবোঁ এইটো ভাল হ'ব সমাজখনৰ অকণমান ভাল কৰিব পাৰিব বুলি মই আশা কৰোঁ আছে আপুনি ক'ব লাগিব সখী মাতৃ আমাৰ লগত বৰ্তমান উপস্থিত আছে আমি সেই মাতৃ আছে যি আমাৰ লগত আজি উপস্থিত আছে আমি মাতৃগৰাকীৰ মন্তব্য লওঁ প্ৰথমে কৰিছোঁ আমি ইয়াত কোনো পৰিচয় নিবিচাৰোঁ আমি মাতৃগৰাকীৰ মন্তব্য লওঁ কি ক'ব মোৰ ল'ৰাটো আজি 3 মাহ ধৰি ইয়াত লৈ আছে প্ৰথমতে সি খুব উগ্ৰ আছিল মানে এনেকুৱা হয় তাৰ প্ৰতিটো কথাতে খঙেই উঠে আৰু ছাৰসকলেও কৈছে এবাৰ জন্মদিনত তাক এখন মই সাধু কিতাপ উপহাৰ দিছোঁ আৰু আমাৰ গলিটোত এবাৰ বিহু পাতি পেলাই সৰু ল'ৰা ছোৱালীখিনিক মানে কিতাপৰ প্ৰতি যিটো আকৰ্ষণ আগতে আমাকতো দেউতাহঁতে মানে এখন কিতাপ